উৰিয়ামঘাটত মুখ্যমন্ত্ৰী বিদ্যাপুৰৰ পৰা মধুপুৰলৈ বেদখলকৃত এলেকা পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে। এই আজিৰ উৰিয়ামঘাটৰ দৃশ্য। ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰেৰে গোলাঘাটৰ উৰিয়ামঘাটত উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হেলিপেডৰ পৰা পোনে পোনে বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ মুখ্যমন্ত্ৰীয়ে ৰেংমা বনাঞ্চলৰ বেদখলকৃত এলেকাসমূহ পৰিদৰ্শন কৰিলে। এপাকত মুখ্যমন্ত্ৰী গাড়ীৰ পৰা নামি ড্ৰোনেৰে লোৱা ভিডিঅ' চালে মুখ্যমন্ত্ৰীয়ে। এইদৰে মুখ্যমন্ত্ৰীয়ে ড্ৰোনেৰে লোৱা ভিডিঅ' চাইছে। মুখ্যমন্ত্ৰীৰ লগত জিলা আয়ুক্ত, জিলা প্ৰশাসনৰ বিষয়ববীয়া, বন বিভাগৰ বিষয়া। উৰিয়ামঘাটত হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আছে মাত্ৰ কেইটামান পৰিয়ালে। এটা পৰিয়ালে 300-400 বিঘা মাটি পৰ্যন্ত বেদখল কৰি আছে। হাজাৰ হাজাৰ বিঘা মাটি খুব কম সংখ্যক পৰিয়ালে দখল কৰি বেচিকেলি এখন ক'বলৈ গ'লে এটা অৰ্থনৈতিকভাৱে তেওঁলোকে বা বেদখলকাৰীসকলে নিজৰ স্থিতি শক্তিশালী কৰিছিলে। ইয়াতে এটা বস্তু দেখা যায় যে কোনোবা মানুহৰ মাটি নাই কাৰণে ইয়াত অহা নাই, কাৰণ তেওঁলোকে সাধাৰণতে আমি ভূমিহীন মানুহক 3 বিঘা মাটি দিওঁ, 2 বিঘা মাটি দিওঁ, কিন্তু ইয়াত একোগৰাকী পৰিয়ালে 300 বিঘা, 400 বিঘা, 200 বিঘা এই ধৰণে ভূমি তেখেতসকলে অধিগ্ৰহণ বা তেওঁলোকৰ দখলত ৰাখিছিলে। প্ৰায় 70% মানুহ আঁতৰি গৈছে জাননী পাই, আৰু 2-3 দিনৰ ভিতৰত বাকীখিনি মানুহ আঁতৰি যাব বুলি আশাবাদী মুখ্যমন্ত্ৰী। সৰুপথাৰৰ উচ্ছেদৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলৈ আছে। এখন দীঘলীয়া তালিকা আছে মুখ্যমন্ত্ৰীৰ হাতত। গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে। কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন, আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে। গতিকে আমাৰ চেষ্টা থাকিব এটা এটাকৈ যাতে আমি কামবোৰ খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰোঁ। মুখ্যমন্ত্ৰীয়ে ক'লে আৱেগিক হৈ কাম কৰিব নোৱাৰি। আইন, আদালত, অধিবক্তা, অভিজ্ঞতা লৈ এটা এটাকৈ কাম হ'ব। আৱেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকোঁ, কোনোবা দিনা কোৰ্টে কৈ দিব যে আপোনালোক ক'তো যাব নোৱাৰে। সেইকাৰণে আমি আইন, আদালত, অধিবক্তা, আমাৰ নিজৰ অভিজ্ঞতা এই সকলোবিলাক লৈ পেলাই এটা এটাকৈ আমি স্পটত গৈ আছোঁ, আৰু য'ত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত। মুখ্যমন্ত্ৰী উৰিয়ামঘাটত উপস্থিত হোৱাৰ সময়খিনিতে দেখা গ'ল এই দৃশ্য। মন কৰক এই মানুহখিনি। এই লোকসকলে বেদখল কৰি আছে উৰিয়ামঘাটত। এইসকলৰ ঘৰত চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী অহাৰ খবৰ পাই মুখ্যমন্ত্ৰীক লগ কৰিবলৈ এইদৰে হেতা ওপৰা লগাইছে এইসকল বেদখল কৰি থকা লোকে। আৰক্ষীৰ বাধা নেওচি তেওঁলোক আগবাঢ়িব খুজিছে, কিন্তু আৰক্ষীয়ে তেওঁলোকক আগবাঢ়িবলৈ দিয়া নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে 2-3 দিনৰ ভিতৰত এইসকল লোক আঁতৰি যাবনে নাই সেয়াহে হ'ব লক্ষণীয়। নে এইসকল লোকৰ ঘৰত চলিব বুলডোজাৰ। কেমেৰা পাৰ্চন দীপন ৰাজবংশীৰ সহযোগত অৱনী শৰ্মাৰ ৰিপৰ্ট, DY365।